আসসালামু আলাইকুম রহমতুল্লাহ বৰকাত। মই পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ। আমাৰ আজিৰ মাদ্ৰাসা যিটো সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হ'ল, তাৰ উদ্দেশ্য আছিল যে সদৌ অসম তঞ্জিমে মদাৰিছে কৌমিয়াৰ তত্বাৱধানত 2024-25 অনুষ্ঠিত বৃত্তি পৰীক্ষাত আমাৰ মাদ্ৰাসাৰ পৰা 13জন ছাত্ৰই অংশগ্ৰহণ কৰিছে। তাৰ ভিতৰত 4জন ছাত্ৰৰ এই দুজন ছাত্ৰই বৃত্তি লাভ কৰিছে আৰু দুজন ছাত্ৰই ইনাম লাভ কৰিছে। যি দুজন ছাত্ৰই অজিফা লাভ কৰিছে তাৰ ভিতৰত এজনে প্ৰথম অজিফা 100 নম্বৰৰ ভিতৰত 100 নম্বৰেই হাসিল কৰিছিল আৰু দ্বিতীয়জনে 97 নম্বৰ লাভ কৰিছিল আৰু বাকী দুজনে ভাল নম্বৰ লৈ ইনাম হাসিল কৰিলে। তাৰে আলম লৈ আজিৰ আমাৰ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আমাৰ মাদ্ৰাসাৰ নাম ৰৌমাৰী বৰপেটা হাফিজিয়া কাৰিয়ানা মাদ্ৰাসা। মই সকলোৰে ওচৰত এটাই অনুৰোধ জনাম আৰু দোৱা বিচাৰিছোঁ যাতে অনাগত দিনতো আমাৰ এইটো ৰিজাল্টৰ যিটো ধাৰা এইটো যাতে অব্যাহত থাকে আৰু আমি ৰাখিব পাৰোঁ। আল্লাহ যাতে আমাৰ ওপৰত ৰহম কৰে, সকলোৰে ওচৰত এইটোৱে আমি দোৱা মাগিছোঁ। আমাৰ মাদ্ৰাসাত ধৰ্মীয় শিক্ষাৰ লগতে জেনেৰেল শিক্ষাও দিয়া হয়, যেনে এই অসমীয়া, ইংৰাজী আৰু অংক এইবিলাক বিষয়ত আমাৰ টিচিং দিয়া হয়। মানে সম্পূৰ্ণ স্কুলীয়া শিক্ষাটো আছে। স্কুলীয়া শিক্ষাটো আমাৰ ইয়াত আছে। হয়, আসসালামু আলাইকুম। আজি আমাৰ এই ৰৌমাৰী বৰপেটা হাফিজিয়া ও কাৰিয়ানা মাদ্ৰাসাৰ যি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ'ল, তাতে আপোনালোকে অহাৰ কাৰণে আমাৰ মাদ্ৰাসাৰ তৰফৰ পৰা আপোনালোকক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আজি আমি খুবেই আনন্দিত, আমাৰ পৰিৱেশেই আনন্দিত পৰিৱেশতে আমি আছোঁ অলৰেডি। কাৰণ আমাৰ মাদ্ৰাসাৰ প্ৰতিজন ছাত্ৰ মুখলৈ চালে আজি খুব হাঁহিৰে, খুব অন্তৰ মানে হিয়া ভৰি যিটো হাঁহি আছে তেনেকুৱা এটা হাঁহিৰ পৰিৱেশত সৃষ্টি হৈছে। কাৰণ আমি ইতিপূৰ্বে হৈ যোৱা 2024-25 বৰ্ষৰ যিটো সদৌ অসম বৃত্তিৰ যিটো মাদ্ৰাসা এই কৌমিয়া যিটো বোৰ্ড আছে, মাদ্ৰাসা বোৰ্ড আছে, সেই বোৰ্ডৰ অধীনত যিটো পৰীক্ষা হৈ যায়, তে আমাৰ অতিকে মানে ভাল লগা বিষয় হ'ল আমাৰ মাদ্ৰাসাৰ পৰা যিকেইজনে ছাত্ৰই পৰীক্ষাত অৱতীৰ্ণ হৈছিল চবেই পাছ কৰিছে, কিন্তু 100% ৰিজাল্ট কৰিছে। তাৰ ভিতৰত যে 4জনে বিশেষকৈ আটাইতকৈ ডাঙৰ কথা হ'ল যে আমি 100ৰ ভিতৰত 100 মাৰ্ক প্ৰাপ্ত বা পাব পৰা সক্ষমতাৰে আমি আজি এই সভাখন অনুষ্ঠিত কৰিছোঁ আৰু তাৰ কাৰণে খুবেই আনন্দিত। এই অঞ্চলৰ প্ৰত্যেকজন ব্যক্তিয়ে যি সঁহাৰি দিছে, এই মাদ্ৰাসাৰ প্ৰতি যি নজৰ ৰাখিছে, আমি তাৰ কাৰণে চবকেই মানে শলাগ জনাব লাগিব। লগতে এই মাদ্ৰাসাৰ প্ৰতিজন শিক্ষাগুৰুসকলক আমি বিশেষকৈ মানে তেওঁলোকক অন্তৰৰ পৰা আমি দোৱা কৰিম আল্লাহৰ ওচৰত, কাৰণ যাতে তেওঁলোকৰ জৰিয়তে এনেকুৱা আমাৰ এনেকুৱা ভিতৰুৱা অঞ্চলৰ পৰা এনেকুৱা এটা ৰিজাল্ট আনিবলৈ সক্ষম হৈছে, সেইটোও ভাল লাগিল। বিশেষকৈ আৰু এটা বস্তু ভাল লাগে, এজন সাধাৰণ ব্যক্তি হিচাপে এই মাদ্ৰাসাখনত যেনেকৈ পাওঁ ধৰ্মীয় শিক্ষাৰ লগতে সাধাৰণ শিক্ষাও ইয়াত আছে। প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে সেই শিক্ষাও গ্ৰহণ কৰে। মাজে সময়ে আমিও কেতিয়াবা মাদ্ৰাসাখনত আহি চাওঁ যে বোলে নাই ধৰ্মীয় শিক্ষাৰ লগতে সাধাৰণ শিক্ষা, কাৰণ আপোনালোকে এতিয়া গমেই পায় যে সাধাৰণ শিক্ষাটো হৈছে মানৱ জীৱনৰ কাৰণে একান্ত মানে জৰুৰী এটা বস্তু। আৰু এই সাধাৰণ শিক্ষাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান পৃথিৱীৰ যিটো আটাইতকৈ ভয়ানক সমস্যা, যিটো নিবনুৱা সমস্যা, আশা কৰোঁ এই নিবনুৱা সমস্যা সমাধানৰ কাৰণে যদি প্ৰত্যেকজন ব্যক্তিয়ে সাধাৰণ শিক্ষাত আগবাঢ়ি যায়, কিবা নহয় কিবা এটা কৰি নিজৰ জীৱন যাপন কৰিব পৰা যিটো যোগ্যতা অৰ্জন কৰিব পাৰিব। মানে মাদ্ৰাসা শিক্ষাৰ লগত স্কুলীয়া শিক্ষাটো সমান্তৰালভাৱে চলি আছে। মাদ্ৰাসাখনৰ নাম খুবেই সম্ভৱ আমাৰ মাদ্ৰাসাখনৰ নাম হৈছে ৰৌমাৰী বৰপেটা হাফিজিয়া ও কাৰিয়ানা মাদ্ৰাসা। খুবেই সম্ভৱ আমি কিছুদিনৰ ভিতৰতেই চেষ্টা কৰিম আমাৰ আলিমসকলক বা আমাৰ শিক্ষাগুৰুসকলক আমি কম যাতে আমাৰ মাদ্ৰাসাৰ পৰা কমচে কম মেট্ৰিক পৰীক্ষা দিব পৰা এনেকুৱা ছাত্ৰ ওলাব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।